নমস্কাৰ। আমি সকলোৱে জগন্নাথ দেৱৰ ৰথযাত্ৰা সম্পৰ্কে জানো। এই বছৰ তাৰমানে 2025ত 27 জুন জগন্নাথ দেৱৰ ৰথযাত্ৰা। আৰু সেই ৰথযাত্ৰাত যদি আপুনি জগন্নাথ দেৱৰ সেই ৰথৰ পবিত্ৰ ৰছীডাল স্পৰ্শ কৰে আৰু সেইদিনাখন যদি দিন দুখীয়াক আপুনি খাবলৈ দিয়ে, দিন দুখীয়া সেৱা কৰে, ব্ৰাহ্মণজনে সেৱা কৰে, লগতে জগন্নাথ দেৱৰ আশীৰ্বাদ লয়, তেতিয়া কিন্তু মহাপুণ্য লাভ হয়। কিন্তু ইয়াৰ আগতে 11 জুন জগন্নাথ দেৱৰ স্নান যাত্ৰা, সেই সম্পৰ্কে বহুতে নাজানে। গতিকে জগন্নাথ দেৱৰ স্নান যাত্ৰা সম্পৰ্কে দুই এষাৰ আজি কম। যদি আপুনি জগন্নাথ দেৱৰ স্নান যাত্ৰা দৰ্শন কৰে, যদি জগন্নাথ দেৱৰ ৰথযাত্ৰা দৰ্শন কৰে, যদি ওলোটা ৰথ তাৰমানে আকৌ যেতিয়া উভতি আহে সেই ৰথযাত্ৰা যদি আপুনি দৰ্শন কৰে, তেতিয়া কিন্তু মহাপুণ্য লাভ হয় বুলি শাস্ত্ৰমতে কোৱা হৈছে। গতিকে আজি চাওক জগন্নাথ দেৱৰ স্নান যাত্ৰা। 11/6/2025 শ্ৰী শ্ৰী জগন্নাথ দেৱৰ স্থান যাত্ৰা। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। পুৰীত স্থান যাত্ৰা উপলক্ষে জগন্নাথ, বলভদ্ৰ, সুভদ্ৰা, সুদৰ্শন চক্ৰ আৰু মদন মোহন বিগ্ৰহক জগন্নাথ মন্দিৰৰ পৰা স্নানবেদীলৈ লৈ অহা হয়। ইয়াৰ পাছত মহাপ্ৰভুক 108 ঘণ্টা পানীত স্নান কৰায়। কথিত আছে যে শ্ৰী জগদীশ্বৰৰ আজ্ঞানুসাৰে জ্বৰৰ বাবে 15 দিন মন্দিৰৰ দ্বাৰ বন্ধ থাকে। ৰাজবৈদ্যই গোপনে তেওঁৰ চিকিৎসা কৰে। এই বিশেষ দিনটোত নতুন বস্ত্ৰ পিন্ধি পবিত্ৰ নদীত স্নান কৰি জগন্নাথ, বলৰাম আৰু সুভদ্ৰাক গংগাজল, কেঁচা গাখীৰ, আতৰ, চন্দন আৰু কৰ্পূৰ মিহলাই স্নান কৰায়। 108টা তুলসী পাত জগন্নাথ দেৱৰ চৰণত অৰ্পণ কৰিব লাগে। 3জনৰ ফটো বা মূৰ্তিৰ সন্মুখত গোলাপ ফুল আৰু 5বিধ ফল উৎসৰ্গা কৰিব। আজি এজন হ'লেও ব্ৰাহ্মণক ভোজন কৰাব। ভক্তিমনে এই কামখিনি কৰিলে গোটেই বছৰ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। এইদিনা তেওঁলোকৰ স্নান কৰালে সকলো পাপৰ পৰা মুক্তি পায়। এয়া আছিল জগন্নাথ দেৱৰ স্নান যাত্ৰা সম্পৰ্কে দুই এষাৰ। আকৌ লগ পাম, জগন্নাথ দেৱৰ ৰথযাত্ৰা সম্পৰ্কে কম। গতিকে আজিলৈ ইমানতে। ধন্যবাদ, নমস্কাৰ।